এতিয়া ক'বলৈ লৈছো তিনিবিধ তপৰ কথা ইয়াত কোৱা হৈছে। তাই মনো বাক্য মিলি এটা সাত্বিক তপ হয়। দেৱদীজ গুৰু প্ৰাজ্ঞ পূজনম শোষম আগৰ্বম ব্ৰহ্মচৰ্যম অহিংসা শাৰীৰম তপ উচ্যতে। পৰমেশ্বৰ, ব্ৰাহ্মণ, আধ্যাত্মিক গুৰু, পিতৃ-মাতৃ আদি জ্যেষ্ঠজন আৰু জ্ঞানী লোকৰ পূজা, সুচিতা, সৰলতা, ব্ৰহ্মচৰ্য আৰু অহিংসাকে শাৰীৰিক তপস্যা বোলা হয়। অনুদ্বেগ কৰম বাক্যম সত্যম প্ৰিয়া হিতম সয়াত স্বাধ্যায় অভ্যসনম সয়েব বাক্যয়ম তপ উচ্যতে। যি কথাই আনৰ মনত উদ্বেগ নজন্মায়, যিটো সত্য, শ্ৰুতিমধুৰ অথচ হিতকৰ, তেনে কথাৰ উচ্চাৰণ আৰু নিয়মীয়া বেদ অধ্যয়নৰ অভ্যাসকে বাচিক তপস্যা বা নামজপ বোলা হয়। মন প্ৰসাদ সৌম্যত্বম মৌনম আত্মবিনিগ্ৰহ ভাৱ সংশুদ্ধি ইতি এতৎ তপ মানসম উচ্যতে। মনৰ প্ৰসন্নতা, মনৰ অকপটতা, মৌন ভাৱ, আত্মসংযম আৰু সত্ত্বশুদ্ধি এইবিলাকক মানসিক তপস্যা বুলি অভিহিত কৰা হৈছে। মানসিক তপস্যা কৰাৰ অৰ্থই হ'ল ইন্দ্ৰিয় সুখৰ পৰা মনটো আঁতৰাই অনাটো। মনটোক এনেভাৱে প্ৰশিক্ষণ দিব লাগে যাতে ই অনবৰতে আনৰ ভাল কৰাৰ বিষয়ে ভাবি থাকিব পাৰে। চিন্তাৰ গভীৰতাই মনৰ আটাইতকৈ ভাল প্ৰশিক্ষণ। কোনো সময়তে মনটো কৃষ্ণ ভাৱনাৰ পৰা আঁতৰাই নিব নালাগে আৰু সদায় ইন্দ্ৰিয় সুখৰ চিন্তা বৰ্জন কৰিব লাগে। কৃষ্ণ ভাৱনা সম্পন্ন হলেই সত্ত্ব শুদ্ধি হয়। ইন্দ্ৰিয় সুখৰ চিন্তা বৰ্জন কৰিব লাগে। ইন্দ্ৰিয় সুখৰ চিন্তাৰ পৰা মনটো আঁতৰাই নিলেহে মনৰ প্ৰসন্নতা লাভ কৰিব পাৰি। যিমানেই ইন্দ্ৰিয় সুখৰ কথা ভবা হয়, সিমানেই মনটো অশান্ত হৈ পৰে। আজিকালিৰ দিনত আমি বিভিন্ন ধৰণৰ ইন্দ্ৰিয় সুখ লাভৰ প্ৰক্ৰিয়াত মনটো অনবৰতে ব্যস্ত ৰাখো যে মনটো সন্তুষ্ট হৈ পৰাৰ সম্ভাৱনাই নাথাকে। গতিকে আটাইতকৈ ভাল উপায়টো হ'ল এই যে মনটোক সকলো কথাৰ পৰা আঁতৰাই নি বৈদিক সাহিত্যৰ অধ্যয়নত লগাব লাগে। পুৰাণ, মহাভাৰত আদি বৈদিক সাহিত্যসমূহ মনলৈ প্ৰসন্নতা আনিব পৰা আখ্যানেৰে পূৰ হৈ আছে। এই বৈদিক জ্ঞানৰ সুবিধা গ্ৰহণ কৰি চিত্ত শুদ্ধি লাভ কৰিব পাৰি। মনত কোনো কপটতা থাকিব নালাগে আৰু সকলোৰে কল্যাণ হোৱাটোকে কামনা কৰি থাকিব লাগে। আত্ম উপলব্ধিৰ বাবে চিন্তা কৰি থকাটোকে মৌনতা বোলা হৈছে। এই দৃষ্টিৰে চাবলৈ গলে কৃষ্ণ ভাৱনা সম্পন্নজনে আটাইতকৈ ভালদৰে মৌনতা অৱলম্বন কৰিছে। আত্মসংযমৰ অৰ্থ হ'ল ইন্দ্ৰিয় সুখৰ চিন্তাৰ পৰা মনটো আঁতৰাই ৰখা প্ৰবৃত্তি। আনৰ লগত অকপট ব্যৱহাৰ কৰিলেই সত্ত্ব শুদ্ধি হয়। এই সকলোবিলাক গুণকে একেলগে মানসিক তপস্যা বোলা হয়। শ্ৰদ্ধয়া পৰয়া তপ্তম তপঃ ত্ৰিবিধৈনৈৰ অফলা আকাংক্ষিকভি যুক্তে সাত্বিকম পৰিচক্ষতে। যেতিয়া ফলৰ বাবে আকাংক্ষা নকৰা লোকসকলে পৰম শ্ৰদ্ধাৰে কেৱল পৰম পুৰুষৰ সন্তুষ্টিৰ বাবে উক্ত তিনিবিধ তপস্যাৰ অনুষ্ঠান কৰে, তেতিয়া তাক সাত্বিক তপস্যা বোলা হয়। সৎকাৰ মান পূজাৰ্থম তপদম্ভেন চ এব যৎ ক্ৰিয়তে তত ইহ প্ৰোক্তম ৰাজসম চলম অধ্ৰুৱম। আনৰ পৰা মান, সৎকাৰ আৰু পূজা পাবৰ বাবে দম্ভৰ ভাৱেৰে যি তপস্যা কৰা হয়, তাক ৰাজসিক তপস্যা বোলা হয়। এই তপস্যা অস্থিৰ আৰু অস্থায়ী। মূঢ়গাঢ়েন আত্মনা যত পীড়য়া ক্ৰিয়তে তপঃ পৰস্য উৎসদানাৰ্থম বা তত্তামসম উদাহৃতম। মূৰ্খতাৰ প্ৰয়াসেৰে নিজকে কষ্ট দি যি তপস্যা কৰা হয় অথবা
আনক ধ্বংস কৰিবৰ বাবে বা আঘাত দিবলৈ যি তপস্যা কৰা হয় তাকে তামসিক তপস্যা বুলি কোৱা হয়। দাতব্যম ইতি ইয়াত দানম দিয়তে অনুপকাৰিণে দেশকালেশ পাত্ৰেশ তত দানম সাত্বিকম স্মৃতম। উচিত ঠাইত উচিত সময়ত যোগ্য ব্যক্তিক কোনো প্ৰত্যুত প্ৰকাৰৰ কথা বিবেচনা নকৰাকৈ কেৱল এটা কৰ্তব্য বুলি ভাবিয়ে যি দান দিয়া হয় সেইটোকে সাত্বিক দান বোলা হয়। আধ্যাত্মিক কাৰ্যকলাপত আত্মনিয়োগ কৰা ব্যক্তি এজনক দিয়া দানে বৈদিক সাহিত্যত বিহিত হৈছে। কোনো বিবেচনা নকৰাকৈ দান দিয়াৰ বিধান নাই। দান দিয়াৰ সময়ত সদায় আধ্যাত্মিক উৎকৰ্ষৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সেইবাবে এই বিধান দিয়া হৈছে যে তীৰ্থস্থানত সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত বা সংক্ৰান্তিৰ দিনা অথবা বিদ্বান ব্ৰাহ্মণক, বৈষ্ণৱ ভক্তক অথবা কোনো মন্দিৰৰ বাবে দান কৰিব লাগে। কোনো প্ৰতিদানৰ আশা নকৰাকৈয়ে এনে দান দিব লাগে। কেতিয়াবা দয়াৰ মনোভাৱেৰে দৰিদ্ৰক দান দিয়া হয়, কিন্তু সেই দুখীয়া মানুহজন যদি দান পাবৰ যোগ্য নহয় তেতিয়া তেনে দানৰ ফলত কোনো আধ্যাত্মিক উৎকৰ্ষ সাধন নহয়। আন কথাত ক'বলৈ হ'লে কোনো বিবেচনা নকৰাকৈ দান দিবৰ বাবে বেদত বিধান দিয়া হোৱা নাই। यत्तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः दीयते स परिक्लिष्टं तत् दानं राजसं स्मृतम्। যিটো দান প্ৰত্যুত প্ৰকাৰৰ আশাত বা কিবা ফল লাভ কৰাৰ আশাত দিয়া হয় বা অনিচ্ছা সত্ত্বেও দিয়া হয় সেইটোক ৰাজসিক দান বোলা হয়। আদেশকালে যত দানম অপাত্ৰেভ্যঃ স দীয়তে असत्कृतम अवज्ञातम तत् तामसम उदारितम। অপবিত্ৰ ঠাইত অনুচিত সময়ত অযোগ্য ব্যক্তিক অথবা যথোচিতভাৱে মান সৎকাৰ নকৰাকৈ অৱজ্ঞাৰ ভাৱেৰে যি দান দিয়া হয় তাকে তামসিক দান বোলা হয়। ওম তৎসৎ ইতি নিৰ্দেশা ব্ৰাহ্মণা ত্ৰিবিধা স্মৃতা ব্ৰাহ্মণা তেন বেদাস্য যজ্ঞাস্য বিহিতা পুৰা। সৃষ্টিৰ আৰম্ভণিৰ পৰাই পৰম সত্য তত্ত্বক বুজাবৰ বাবে ওম তৎসৎ এই তিনিটা নাম ব্যৱহৃত হৈ আছে। ব্ৰাহ্মণসকলে পৰমেশ্বৰৰ সন্তুষ্টিৰ বাবে বেদ মন্ত্ৰ পাঠ কৰাৰ সময়ত পৰম তত্ত্ব লাভ কৰাৰ উদ্দেশ্যে আধ্যাত্মিকবাদীসকলে শাস্ত্ৰৰ বিধান অনুসৰি সদায় ওম শব্দৰ উচ্চাৰণ কৰিয়েই যজ্ঞ দান আৰু তপস্যাৰ অনুষ্ঠান কৰাৰ প্ৰথা চলি আহিছে। তস্মাদ ওম ইটো উদাহৃত যজ্ঞ দানত প্ৰক্ৰিয়া প্ৰৱৰ্তন্তে বিধানোক্তা সততম ব্ৰহ্মবাদীনাম। গতিকে পৰম তত্ত্ব লাভ কৰাৰ উদ্দেশ্যে অধ্যাত্মবাদীসকলে শাস্ত্ৰৰ বিধান অনুসৰি সদায় ওম শব্দৰ উচ্চাৰণ কৰিয়েই যজ্ঞ দান আৰু তপস্যাৰ অনুষ্ঠান কৰাৰ প্ৰথা চলি আহিছে। তৎ ইতি অনভিসন্ধায় ফলম যজ্ঞত প্ৰক্ৰিয়া দান ক্ৰিয়া চ বিবিধা ক্ৰিয়ন্তে মুখ্যকাংক্ষিকভিঃ। কোনো কৰ্মফলৰ বাবে আকাংক্ষা নকৰাকৈ তৎ শব্দৰ উচ্চাৰণ কৰি বিবিধ ধৰণৰ যজ্ঞ তপস্যা আৰু দানৰ অনুষ্ঠান কৰিব লাগে। এনে আধ্যাত্মিক কৰ্মসমূহৰ উদ্দেশ্য হ'ল মুখ্য লাভ। সদ্ভাৱে সাধুনা ভাৱে সৎ ইতি এতৎ প্ৰযুজ্যতে प्रशस्ते कर्मणि तथा सत्शब्द पाठ युज्यते यज्ञ तपसि दाने स्थिति सत इति उच्यते कर्म स एव तदर्थ्यं सत इति एव अभिधीयते। হে পাৰ্থ, ভক্তিযজ্ঞৰ লক্ষ্য হ'ল পৰম সত্য তত্ত্ব আৰু সেই তত্ত্বক সৎ শব্দৰ দ্বাৰা বুজোৱা হয়। তেনে যজ্ঞৰ অনুষ্ঠান কৰোতাজনক সৎ বোলা হয়।
পৰমেশ্বৰৰ সন্তুষ্টিৰ বাবে কৰা সকলো কৰ্ম আৰু পৰম তত্ত্বৰ লগত সংগতি ৰাখি কৰা সকলো যজ্ঞ, তপস্যা আৰু দানকে সৎ বোলা হয়। অশ্ৰদ্ধয়া হুতম দত্তম তপঃকৃতস্য য়ত অসৎ ইতি উচ্যতে প্ৰাৰ্থনাশ তৎপ্ৰত্যনাইহ। হে পাৰ্থ, পৰমেশ্বৰৰ প্ৰতি শ্ৰদ্ধা নোহোৱাকৈ কৰা যজ্ঞ, দান আৰু তপস্যা সকলোৱে ক্ষণস্থায়ী। এইবিলাকক অসৎ বোলা হয়। ইহকাল আৰু পৰকাল উভয়ৰ বাবে এইবিলাক নিষ্ফল। এইদৰে 17 নম্বৰ অধ্যায় শ্ৰদ্ধা ত্ৰয় বিভাগ যোগৰ পৰিসমাপ্তি ঘটিল।